গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ মতটো গ্ৰহণযোগ্য নহ'ব পাৰে, কিন্তু বেদৰ মতটো সাৰ্বজনীন। পৃথিৱীত যিমান জীৱশ্ৰেষ্ঠ মানুহ আছে তাৰ কাৰণে ভাগৱতে কোনো জাতি জনগোষ্ঠী কোনো বিশেষ সমাজক উদ্দেশ্যি শিকোৱা নাই। গতিকে বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম। বেদে কি কৈছে? ঈশ্বৰতে যিটো কৰে তাকে বোলে কৰ্ম। প্ৰাণী জগতৰ উপকাৰ কাৰণে যিটো কৰ্ম কৰে সেইটো বেদবিহিত কৰ্ম, আৰু সেই সকলোবিলাক নামত অৰ্পণ কৰিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণৰ অৰ্পণ। মই কৰিছোঁ বুলি নাভাবিব। মই কৰিছোঁ বুলি ভাবিলে আপোনাৰ মানে অহংকাৰ আহি যাব। আমাৰ অৱস্থা কি হ'ব? যশোদাৰ দৰে হ'ব। যশোদাই দধি ভাণ্ড ভঙাৰ কাৰণে কৃষ্ণক ধৰি আনি উৰালত বান্ধিবৰ কাৰণে ৰাজভঁৰালত জৰিয়ে বান্ধে, দুৱাঙুলে নাথে, আকৌ জোৰা দিয়ে, দুৱাঙুলে নাথে। গণ্ডগোল ক'ত লাগিল? মই বান্ধিছোঁ, মোৰ ল'ৰাক বান্ধিছোঁ। এই মই মোৰ অহংকাৰে যদি আমি ভাবি লওঁ তেতিয়াহ'লে ঈশ্বৰক বান্ধিব নোৱাৰিম। বুজি পাইছানে? গতিকে যত ধৰ্ম কৰ্ম কৰা কৃষ্ণৰ মই নিমিত্তহে। তেওঁ মোক চৈতন্য কৰি ৰাখিছে কাৰণে মই কৰ্মটো কৰিছোঁ। তেওঁ যদি মোৰ দেহৰ পৰা ওলাই যায়, কাষ্ঠ যেন থাকিবে মাটিটো ফুৰে, নাম ধাৰি দেহটো কাঠপুৰা দি কৈ থাকিব। মই কৰিছোঁ বুলি তাতে আমি কেতিয়াও ভাবিব লগা নহয়। গতিকে যত ফলম সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিদাম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এৱতৈ। যিমানবিলাক কৰ্ম আছে চব ঈশ্বৰক অৰ্পণ কৰিব লাগে। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এৱতৈ। আমাৰ বেদবিদ সকলো কাম ঈশ্বৰক অৰ্পণ কৰিব লাগিব। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম নাদ গতম পুণ্যম কৃষ্ণলোকেষু বিদ্যতে। এই তিনি তলৈকত আৰু ৰাম নামৰ বিনা গত্যন্তৰ নাই। গতিকে জগতৰ উপকাৰৰ কৰ্ম কৰোঁতেও অভিমানে কৰিলে নহ'ব, অভিমানে কৰিলে নহ'ব। গতিকে ঈশ্বৰক অৰ্পণ কৰিব লাগিব। গতিকে মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, এনেকুৱা ভাৱ যাতে আমি ল'ব লগা নহয়। গতিকে সকলো ঈশ্বৰ কি সকলো আজি 33 কোটি দেৱতা ভগৱানৰ কিংকৰ তেওঁলোক। আপুনি মইতো দূৰৰ কথা, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ কৰি 33 কোটি দেৱতা ভগৱানৰ আজ্ঞাবাহী হিত। আমাৰ ভাগৱতে কৈছে যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেৱ, জানিবা সিজনৰ পিতৃ একক কৃষ্ণ দেৱ। দেৱতাসকল স্বয়ং নহয়, চৈতন্য মানে তেওঁলোকে স্বতন্ত্ৰ নহয়, তেওঁলোক পৰতন্ত্ৰ। ভগৱানৰ আজ্ঞাৰ ওপৰতহে ব্ৰহ্মাই সৃষ্টি কৰিব পাৰিব, শিৱই সংহাৰ কৰিব পাৰিব, বিষ্ণুৱে পালন কৰিব পাৰিব। মনত ৰাখিব কথাটো। গতিকে আমি স্বয়ং নহয়। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱানে যাব নিদিয়ে। খাম বুলি বাহিৰত ভাত খাই খাবলৈ নাপাব পাৰে যদি খাব নিদিয়ে। শুম বুলি বাহিৰত বিচনাখনতো শুবলৈ নাপাব পাৰে যদি তেওঁ শুব নিদিয়ে। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। তেওঁ পূৰ্ণ কাম, আমি অকাম। গতিকে আমাৰ মনৰ কামনা তেওঁ পূৰণ কৰিব। আপুনি যি কৰ্ম কৰে তেওঁ অৰ্পণ কৰি কৰিব। মই কৰিছোঁ বুলি নকৰিব, এই কথা কৈছে দেই। সকলো বেদৰ বিহিত কৰ্ম জগত মানে কিংকৰ, নামৰো কিংকৰ। গতিকে সকলো নামত সিদ্ধ হয়। নাম এৰি আপুনি কেতিয়াও শিকি ল'ব নোৱাৰে। গতিকে সকলো যাতে তেওঁৰ নামত বা তেওঁক যাতে অৰ্পণ কৰিব পাৰে সেই কথাটোৱে কৈছে। হৈছে বা ইয়াৰ পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ এই কথাটো শুনি লওঁ। আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৈও প্ৰপঞ্চিত আমাৰ যে এই মায়াময় সংসাৰত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু ভগৱানে সৃষ্টি কৰিছে। কিয়? একে নকৰিলে কিয়? যাহাকো জানিলে লোকে সমস্ত পাপত হন্তে বিৰকতি হৈবিক সাক্ষাৎ। যিটো কথা জানিলে মানুহ তাৰ পৰা আঁতৰি আহিব। এতিয়া আমাৰ বেদত কৈছে যে আপুনি ভগৱন্তৰ নাম যদি আনদেৱ এৰে কৰে কেশৱত সম জানিবা শিশিজন পাতকী পৰম ভূমিবেগ বিস্তাৰ কি জন্মে জন্মে মৰি অৰ্জুনত গীতাত কহিলা দেৱ হৰি। আমাক ভগৱানে নিজৰ ইচ্ছাৰে যিকোনো ঠাইলৈ পঠিয়াব নোৱাৰে, আমাৰ কৰ্মৰ ওপৰতহে পঠিয়াব। মানুহৰ জন্ম পাই যদি ঈশ্বৰক নবধো, মনুষ্যৰ জন্ম পাই হৰি নবধিলা, অৱশ্যে ভূমিকা ভাইটি নদুৰ্গিলা। আজি মই মানুহৰ জন্ম পাইছোঁ, কাইলৈ হয়তো দূৰকীৰ্ণ শিলাও হ'বলগীয়া হ'ব পাৰে যদি মই ঈশ্বৰক ভজনা নকৰোঁ। আমাক মানুহৰ জন্ম
সীমাঘৰীয়া মানুহৰ লগত মিলাপ্ৰীতিয়ে সমাজৰ লগত মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে আপুনি মানুহৰ জন্ম পাই যদি স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকে, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকে, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকে, সীমাঘৰীয়াৰ মাজত কাজিয়া কৰি থাকে, ভগৱানে ওপৰৰ পৰা চাই হাঁহি থাকে। তোমাক মানুহৰ জন্ম দিছিলোঁ মিলাপ্ৰীতিয়ে থাকিবৰ কাৰণে। তুমি জ্ঞানী হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰিছে। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগে। কাৰোবাৰ কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, দুইজনী কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং কিয়তে কৰ্ম কল্পকৌ কিশোৰ দেৱী অৱশ্যমে ভুক্তৈবং কীট কৰ্ম সুভাষ। মই ভাগৱত বহুত সুৰ লগাই ধুনীয়াকৈ গাব পাৰোঁ, ক'ব পাৰোঁ, মই অভিনয় কৰিব পাৰোঁ, মই বৰগীত গাব জানো, মই প্ৰসংগ কৰিব পাৰোঁ। এই বুলি ভাবি যদি আন দেৱতাৰ ঠাইত যদি আপুনি ভগৱন্তৰ নাম পৰিৱেশন কৰে, তেতিয়া আপোনাৰ জীৱটো ক'লৈ পঠিয়াই দিব? আন দেৱ এৰে কৰে কেশৱক সম জানিবা শিকিজনৰ পাদুকী কৰ দুখী মহাপাপী বিবেক বিস্তাৰ কি জন্মে জন্মে মৰি অৰ্জুনত গীতাতক বহিলা দিব। ভগৱানে নিজে কৈছে যে মোৰ নাম যদি আন দেৱতাৰ ঠাইত যদি পৰিৱেশন কৰে তেতিয়াহ'লে তেওঁ বিস্তাৰ কি হ'ব লাগিব। আজি আমাৰ নামঘৰটো দিছে, এই বনাই থ'বলৈ নহয়। আজি বেলগড় গাঁৱৰ ৰাইজে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনৰ ছখন 12খন নাটৰ পৰা এখন নাট প্ৰশিক্ষণ কৰ্মশালা দি যদি ইয়াত পৰিৱেশন কৰিব পাৰে, তেতিয়া আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ পৰিৱৰ্তন কেনেকৈ আহিব? আমাৰ বেদত কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নৃত্যং য কৰোতি কলৌ নৰ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈছ। আমাৰ জন্ম দিয়া ল'ৰা ছোৱালীয়ে যদি এই নামঘৰত আহি ভগৱন্তৰ নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা যদি পৰিৱেশন কৰে, তেতিয়াহ'লে তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু গাঁৱৰ যিসকলে আহি চাবহি শুনিবহি গীতং বাদ্যং নৃত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ পৰে সংস্থিতা। আজি যে আপোনালোক ভাগৱত শুনিবলৈ আহিছে, আমাৰ জীৱকেইটাক ভগৱানে ক'ত থ'ব? তলৈক অৰ্থাৎ বৈকুণ্ঠত। মনত ৰাখিব, মনত ৰাখিব। গতিকে তাকে নকৰি যদি ভালকৈ অভিনয় কৰিব পাৰিলোঁ বুলি যদি অন্য দেৱতাৰ স্থানত গৈ অভিনয় কৰে, গীত বাদ্য নৃত্য পৰিৱেশন কৰে, তেতিয়া তেওঁ বিস্তাৰ কি হ'ব লাগিব? তেওঁ বিস্তাৰ কি হ'ব লাগিব? গতিকে এই কথাটো জানিলে যাতে মানুহ নিৰপতি হৈ যায়, এই কথাটো তেওঁ বুজাই দিবলৈ কৈছে যে তুমি কোৱা তুমি কি কাৰণে বিস্তাৰ গীত জন্ম দিছা, তাতে তুমিও সোমাই আছা। বিস্তাৰ গীতটোতো ভগৱান সোমাই আছে, কিন্তু জগতত বাসীলে দেখুৱাই যে চোৱা এওঁ এনেকুৱা কাম কৰাৰ কাৰণে মই বিস্তাৰ লৈছোঁ আৰু তাতে ময়ো সোমাই পেলাই জগতৰ লোকক দেখুৱাই আছোঁ। বছ ইমানেই কথা। এই তথ্যটো জানিব বিচাৰিছে যে কি বুলি কৈছে, আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন, এই সংসাৰত বিবিধ ৰূপে মানে জীৱ যে তুমি সৃষ্টি কৰিছা, তাকো কৈও প্ৰপঞ্চী আমাৰ মোক বহলাই কোৱা। যাহাকো জানিলে লোকে, যিটো কথা জানিলে সমাজৰ মানুহে সমস্ত পাপত হওঁতে সেই বেয়া কামৰ পৰা বিৰগতি হৈ ব্যৱসায় আঁতৰি আহিব। কাজিয়া কৰিলে যদি মই কুকুৰৰ জন্ম ল'ব লাগে, তেতিয়া সেইকেইটা মানুহে কাজিয়া নকৰে। বেদত দেখোন কৈছে, ভগৱানে ভাগৱতত কৈছে কাজিয়া কৰিলে কুকুৰৰ জন্ম লয়। নাই নাই নাই, কাজিয়া নকৰিবি অন্ত দেই, বা নিজেই সংযত হৈ যাব। যিটো জানিলে সংযত হৈ যাব, কাজিয়া নকৰে আৰু কাজিয়া কৰিব পাৰিব, কুকুৰৰ জন্ম ল'ব লাগিব। গতিকে ভগৱানৰ সংবিধানত চকু নীতি বান্ধিটো আছে। আপুনি এই বেজবৰুৱা গাঁৱত জন্মগ্ৰহণ কৰি কাৰোবাৰ পৰা ধাৰলৈ আনি পেলাই পইচাকেইটা যদি ঘূৰাই নিদিয়ে, কাৰোবাৰ দোকানৰ পৰা যদি ধাৰ মাল খাই পেলাই যদি যোৱা সময়লৈকে নিদিয়ে, যে ভগৱানৰ সংবিধানত লিখা আছে ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পিছৰ জন্মত মেকুৰী হৈ নিগনি মাৰি ধাৰ খুজিবলৈ আহিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে কুকুৰ হৈ চোৰ খেদি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে গাই গৰু হৈ পোৱালি দি গাখীৰ দি ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে বলদ গৰু হৈ হাল বাই ধাৰ খুজিবলৈ আহিব লাগিব। ইমান টকাৰ পৰা ইমান টকা ধাৰ খাই গ'লে পৰ ঘৰত কৰ্মচাৰী হিচাপে কাম কৰি পৰিশোধ কৰিবলৈ আহিব লাগিব। চবৰে ঘৰত চাকৰ নাথাকে, মনত ৰাখিব। চবৰে ঘৰত কুকুৰ মেকুৰী নাথাকে, বান্ধিও ৰাখিব নোৱাৰে। আৰু সেইটো ঋণগ্ৰস্ত হৈছে পূৰ্বজন্মত। যিদিনাখন ঋণ পৰিশোধ হ'ব, সেইদিনা হয়তো গাড়ী চেপি কুকুৰ মাৰিব, নহয় বেমাৰ হৈ মৰিব, নহয় ঘৰৰ পৰা লাগিছে। বছ ইমানেই কথা। গতিকে আমাক ভাগৱতে চব নীতি নিবন্ধ কৰি দিছে, কি কৰ্ম কৰিলে কি হ'ব লাগে।
গতিকে মানুহ জন্ম হৈ যদি আমাক কি কৈছে যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে বুজিতে নকৰে মানুহৰ জন্মতে ঈশ্বৰক ভজিব পৰা শক্তি আছে আৰু আপুনি মানুহ হৈ যদি ঈশ্বৰৰ ভক্তি নকৰে আপোনাক কলৈ পঠিয়াই দিব দৌৰ্দীৰ্ণ কিলালৈ পঠিয়াই এই চক্ৰই ঘূৰাই আছে চক্ৰ চাৰিমুঠি জীৱই আৰু দেই মনত ৰাখিব উৰণ ঘূৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱকে সৃষ্টি কৰোঁতে এই চাৰিমুঠি জীৱকে সৃষ্টি কৰে তাকে ঘূৰাই আছে কেতিয়াবা দৌৰ্দীৰ্ণৰ পৰা আনি মানুহ কৰিছে মানুহৰ জন্ম পাই যেতিয়া মানুহৰ কৰ্ম নকৰিব আকৌ দৌৰ্দীৰ্ণলৈ পঠাই দিব দৌৰ্দীৰ্ণবিলাক সকলোৱে আহি আছে মানুহ তাই পাবই এই চকুৰি আছে চক্ৰ হ'ল পৰিৱৰ্তনকে দুখানিছ সুখ দুখটো আপুনি বিচাৰিলে পোৱা বস্তু নহয় সুখ দুখ কৰ্মৰ ফলশ্ৰুতি কৰে শুভা শুভ কৰ্ম গুণৰ ইচ্ছাই কৰ্মফলে দিবে সুখ দুখ পায় আপুনি আপোনাৰ ঘৰলৈ অহা ৰাতিপুৱা শুইটাৰ পৰা গধূলা পোৱালৈকে আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে আপুনি যদি কৃষ্ণ কথা কয় আৰু শুনে তেতিয়া আপোনাৰ ঘৰলৈ আনন্দ নিজে আহিব মূৰকণিৰ বল কথা কহন্ত শুনন্ত মুতবিনে চিত্ৰ আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় দেৱে তাক আৰু তাপ আৰু কি তাপে নিশ্চয় আপুনি ৰাতিপুৱা শুইটাৰ পৰা গধূলা পোৱালৈকে এই আদৰ কৰে আপুনি জীৱনটো আগুৱাই নিয়ক কোনো দুখ আহিব নোৱাৰে তাকে নকৰি আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে যদি আপুনি পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰে আপোনাৰ আলোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে আলোচনা কৰাৰ দুজনৰ কি হ'ব ভগৱানে কৈছে তোমাৰ আলোচনাই যদি আনক আঘাত দিয়ে কাক দিবা চবতে মই আছো মোক আঘাত দিয়াৰ লগে লগে তোমাৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে তোমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব তাৰ কাৰণে মই দায়ী নহয় মাক বাপেকে ল'ৰা ছোৱালীক ভাল হোৱা উপদেশে দিয়ে উপায় বেয়া মানুহৰ লগত নকৰিবি ৰাতিপুৱা গধূলি কৰিবি ভাল হ'বি ল'ৰা ছোৱালীয়ে যদি নামানে আমাৰ শাস্ত্ৰ ভাগৱতে আমাক সৎ জ্ঞানে দি আছে শাস্ত্ৰ গুৰু সবে শিষ্যকো শিকাই শুদ্ধ উপদেশ দিব শিষ্য সবে শুদ্ধভাৱে নাচৰিলে তাৰা সবে কি কৰিব মাক বাপেকে ল'ৰা ছোৱালীক ভাল উপদেশ দিবহে পাৰে ল'ৰা ছোৱালীয়ে যদি নামানে তাৰ কাৰণে মাক বাপেকে তেওঁলোকক মাৰি পেলাব নোৱাৰে তাৰ কৰ্মফল তেওঁলোকে নিজে ভোগ কৰিব বছ আমাৰ শাস্ত্ৰই কেৱল কৈ আছে এইটো কৰিলে এইটো হয় এইটো কৰিলে এইটো আপুনি মইনো কোন ইয়াৰ দৰে বিদগ্ধ পণ্ডিত যিজনক বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি ভগৱানে জন্ম দিছিল তৎসত্ত্বেও তেওঁ ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে জীৱন্ততে অসুস্থতাত ভুগিব লাগে তেনেকৈ প্ৰথম স্কন্ধ ভাগৱতত কৈছে দিনেক পূৰ্বতে পৰা বৰপুত্ৰ ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী এনেকৈ আছে উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায়কো মনে গুণি গান্ধী উগুল থুগুল মন এটা লৈ আছে আৰু সেই উগুল থুগুল ভাৱটোৱে তেওঁ মনত কিয় প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই ফলত কি কৰিছে অধু মুখে আছে বহি জ্ঞানী শব্দ সেইবেলা দৈত্যা মিলনাৰ আপুনি ভকত হওক আপোনাক বিপদৰ পৰা উঠা কৰিব ভগৱানে প্ৰতিনিধি পঠাই দিব ইয়াত অৱতাৰী পুৰুষ আজ্ঞাবাহী মিত্ৰ তেওঁ বিপদ হৈছে নাৰদক পঠিয়াইছে যোৱা আঙুলিয়াই দিয়া হাতে বিনা দণ্ড মুখে নামনা হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি নাৰায়ণ নাৰায়ণ আহিব নাৰদক দেখাৰ লগে লগে সঁচকি হা হা দেৱৰ্ষি বাদ্য অৰ্ঘ আচমনি লৈ আসনত বহাইছে বাদ্য অৰ্ঘ বাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী বেদৰ মতে আমি ভৰি ধোৱা পানীত দিয়ে ভকতক মুখ ধুবলৈ দিব নালাগে মুখ ধোৱা পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে এইটো বেদৰ নিয়ম গতিকে আসনত বহাই উদ্দেশ্য ব্যাখ্যা কৰোঁতে তেওঁ ক'লে যে তুমি তোমাক ভগৱানে বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি তোমাক জন্ম দিছে তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় আছা মোক কোৱা তেতিয়া ব্যাসে ক'লে দেৱৰ্ষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া এই কথাটোত আমাক কি শিকাইছে ব্যাসে দাস্যত্ব ভক্তি আপুনি নাভাবিব বেদৰ মানে বেদৰ গাঁৱত মোতকৈ জনা মানুহ মোতকৈ জ্ঞানী মানুহ মোতকৈ ধনী মানুহ মোতকৈ সম্পদশালী মানুহ দ্বিতীয় নাই বুলি কেতিয়াও নাভাবিব আপোনাতকৈ কম বয়সৰ এজনেও আপোনাতকৈ বেছি কথা জানিব পাৰে আপোনাতকৈ এজন সৰু ল'ৰাইও আপোনাতকৈ বেছি বুদ্ধি হ'ব পাৰে গতিকে আপুনি সৰু বুলি দেহ ধৰ্ম লৈ তাৰপৰা শিকিবলৈ লাজ নকৰিব লাজ মানে মায়া মায়া মানে অজ্ঞান অজ্ঞান মানে আন্ধাৰ আন্ধাৰ মানে দুখ দুৰ্গতি আমি নজনা কথাটো আনৰ পৰা শিকিবলৈ যদি লাজ কৰোঁ আমাৰ জীৱনটো দুখ দুৰ্গতিৰ ফালে গুচি যাব গতিকে আমি দাস্যত্ব
ভাবে নজনা কথাটো শিকি ল'ব লাগে বিয়াকে ক'লে তুমিতো অৱতাৰী পুৰুষ হিচাপে মোক কোৱা কিন্তু বিয়াকটো নিজেও অৱতাৰী পুৰুষ প্ৰাধান্য কাক দিলে নাৰদক এই কথাটো আমাক কি শিকাইছে যে আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে দায়িত্ব ভাৱ গুণ সম্পন্ন হ'ব লাগিব দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল আমি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ নম্ৰ ভাৱটো থাকিব লাগিব অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায় সমাজে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায় সমাজে যাক ভাল পাব ঈশ্বৰে তাক ভাল পাব গতিকে আমি দায়িত্বটো গুণ সম্পন্ন হ'ব লাগিব মোৰ কোনোবা এটা দিশত প্ৰতিভা আছে বুলি কৈ মই অহংকাৰ কৰিলে নহ'ব আপোনাৰ প্ৰতিভাটো বিনষ্ট কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে সুন্দৰক বান্দৰ কৰিবলৈ দুখীয়াক মানে কি বুলি কৈছে মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হৈ দুখী ধনৱন্ত বহুত ধনী মানুহ তললৈ নমাই দিবলৈ তেওঁ বেছি সময় নালাগে বহুত দুখীয়া মানুহ ওপৰলৈ নিবলৈ তেওঁ বেছি সময় নালাগে স্বৰ্গীয় নৰকে নৰকীয় স্বৰ্গে যায় কোনোবা স্বৰ্গ সুখত আছে নৰকলৈ নমাই নিব বহুত দুখত আছে স্বৰ্গলৈ উঠাই দিব এয়া ভগৱানৰ বিনোদ বিলাস আনন্দ জীৱক লৈ কৰি আছে দেই মনত ৰাখিব গতিকে আমি যাতে ভগৱন্তৰ প্ৰদত্ত প্ৰতিভাক লৈ মোতকৈ জনা মানুহ নাই মোতকৈ জ্ঞানী মানুহ নাই মোতকৈ ধনৱন্ত মোতকৈ বিদ্যাৱন্ত মোতকৈ বুদ্ধি এই অহংকাৰ যাতে আমি কোনোদিন মনলৈ আহিব লগা নহয় আপুনি মইনো কোন ভগৱানৰ বাহন গৰুৰ পক্ষীয়ে এদিন মনতে অহংকাৰ কৰিছিলে কি বুলি মোতকৈ বলৱান প্ৰাণী পৃথিৱীত আৰু দ্বিতীয় নাই মোৰ পিঠিত নুঠিলে ভগৱন্ত কলৈকো যাব নোৱাৰে মাত্ৰ মনতে ভাবিছিলে সকলোৰে হৃদয়তে ভগৱন্ত আছে আপুনি কি ভাবে ভগৱন্ত জানে এই অহংকাৰ হ'ল এই অহংকাৰ যদি মই আদৰ কৰি নিদিওঁ এই অহংকাৰে তেওঁক সমাজৰ পৰা আঁতৰাই লৈ গুচি যাব অহংকাৰী মানুহ কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে যি বিষয়তে নকৰক লাগে প্ৰধানকৈ 5টা বিষয়ত অহংকাৰ আহে মনত ৰাখিব মই আঙুলিয়াই থৈ গৈছোঁ জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এই বৰ্ষ যত্তস্তুতি বৰ্ধে পঞ্চত্ৰয় ভক্তি কণ্টক এই 5টা ভাৱে যদি আমাৰ হৃদয়ত অৱস্থান কৰে আপোনাক ভগৱতী কৰিব নিদিয়ে মই উচ্চ জাতিৰ মানুহ মই বিদ্যা মই পুথিগত ডিগ্ৰী মোৰ সমান আনৰ নাই মোৰ সমান গাঁওখনত ধনী মানুহ নাই মোতকৈ সৌন্দৰ্যৱান নাই মোতকৈ যৌৱনপ্ৰাপ্ত শক্তি আনৰ নাই এনেকুৱা এইবিলাক ভাৱে আমাক কি কৰে অহংকাৰ লৈ আহে অহংকাৰ আহিলে আপোনাৰ জীৱনলৈ পতন নামি আহিব গতিকে গৰুৰ পক্ষীয়ে অহংকাৰ কৰাৰ লগে লগে তেওঁ সংস্কাৰ কৰা দিয়া ওলাইছে গৰুৰ পিঠিত কৃষ্ণ নুঠাল এদিন দুদিনকৈ 3-4 দিন পাৰ হৈছে গৰুৱে মনতে ভাবিছে আৰে প্ৰত্যেক দিনে অকণমান নহ'লেও মোৰ পিঠিত উঠি কৰিবলৈ নগ'লে নহয় আজি 4 দিন পাৰ হ'ল তেওঁ দেখোন মোৰ পিঠিত উঠা নাই কিয় তেওঁ মনতে ভাবিলে মোক দেখা নাই কাৰণে উঠা নাই নেকি এই বুলি ভগৱন্তক মোক দেখা দিবৰ কাৰণে আগবাঢ়ি আহিছে ভগৱন্তে গম পাইছে কিয় আহিছে গৰুৰ আহিলা হয় প্ৰভু বৰ ভাল কাম কৰিলা তুমি এটা কাম কৰাচোন কওকচোন এই পাহাৰৰ দাঁতিতে হনুমান শুই আছে মই দেখা কৰিবলৈ মাতিছে বুলি কোৱা গৈছোঁ প্ৰভুৰ নিৰ্দেশনা পোৱাৰ লগে লগে তেওঁ আনন্দ মনে উৰি গৈ পাহাৰৰ দাঁতিত হনুমান দীঘলী শুই থকাত পাই হেৰা হনুমান তোমাক কৃষ্ণই দেখা কৰিব মাতিছে হেৰা হনুমান তোমাক কৃষ্ণই দেখা কৰিব মাতিছে এবাৰ নহয় দুবাৰ নহয় 3-4 বাৰ চিঞৰি চিঞৰি গ'লে হনুমানে মূৰেই নালাগিলে চকুৰেই নেমেলিলে উপায়ন্তৰ হৈ ঘূৰি আহি কৃষ্ণৰ ওচৰলৈ পালানে বোলে পালোঁ ক'লানে বোলে ক'লোঁ কি ক'লে বোলে প্ৰভু এবাৰ নহয় দুবাৰ নহয় 3-4 বাৰ তুমি দেখা কৰিবলৈ মাতিছে বুলি ক'লোঁ তেওঁ মূৰেই নালাগিলে চকুৱে নেমেলিলে হয় নেকি বোলে হয় তুমি এটা কাম কৰা কওকচোন তুমি এবাৰ গৈ পেলাই কোৱাগে তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিবলৈ মাতিছে বুলি কোৱা হনুমান ৰাম ভক্ত কৃষ্ণক চিনি নাপায় তেওঁ আকৌ উৰা মাৰি গৈ এবাৰ হনুমানৰ ওচৰত পালে তেওঁ শুই আছে হেৰা হনুমান তোমাক প্ৰভু ৰামচন্দ্ৰই দেখা কৰিব মাতিছে মোৰ প্ৰভুই মাতিছে বোলে হয় বলা বলা গৈ আছোঁ বুলি কোৱা এবাৰ ক'বলৈ পালেহে তেওঁ আহিবলৈ সাজু হ'লেই তেওঁ পুনৰ উৰা মাৰি আহি কৃষ্ণৰ ওচৰ পালে বোলে পালা বোলে পালোঁ ক'লানে বোলে ক'লোঁ কি ক'লে বোলে এবাৰ ক'বলৈ পালোঁহে ৰামচন্দ্ৰই দেখা কৰিবলৈ মাতিছে তেওঁ সাজু হৈ আহিবলৈ ওলালে বোলে হয় নেকি বোলে হয় আহিব নালাগে বুলি কৈ আহিব নালাগে বুলি কয় তেওঁ ৰহস্য বুজি পোৱা নাই আকৌ তেওঁ উভতি বাধা দিবলৈ যোৱালৈকে কৃষ্ণই লক্ষীক কৈছে তুমি সিধা হৈ থাকা মই ৰাম হৈ থাকা যুগলে দুইটা ৰাম সিধা হৈ আছে ইফালে গৰুৰ পক্ষীয়ে বাধা দিবলৈ যোৱালে সিফালে হনুমান আধা বাট আহিলে গৈ পেলাই তেওঁ দৌকা মেলি মেলি তোমাক যাব নালাগে কৈছে যাব নালাগে বুলি কৈ পেলাই দৌকা মেলি বাধা দিওঁতে হনুমানে বোলে মোৰ প্ৰভুৰ দৰ্শনৰ পৰ্যন্ত ক'ৰ পক্ষী আহিলি বুলি হাত মাৰি ধৰি কাষলতি তলতে সোমোৱাই লৈ আহিলে আহি প্ৰভুৰ ওচৰ পালেহি ৰামচন্দ্ৰই আহিলা হনুমান বোলে আহিলোঁ বৰ ভাল কৰিলা মই বহুত দিন দেখা নাই কাৰণে তোমাক চাবলৈ মাতিলোঁ পিছে
আলুনি দৌৰ সেইটো কি আনিছা এই বোলে প্ৰভু তোমাক দৰ্শনৰ পথত ক'ত বহি জানো গৈ মোক বাধা দি আছিলে দৌকা মেলিলে কাৰণ ধৰি পেলাই কাষলৈতে সোমাই লৈ আহিছোঁ হ'ব এই দিয়া তেতিয়া হনুমানে যেতিয়া এৰিছে তেতিয়া গৰুৰ পক্ষীয়ে মূৰ চুৰ জোকাৰি কৈছে মোতকৈ বলৱান আৰু এয়া মনত ৰাখিব কথা গতিকে আমি যাতে কোনো বিষয়ক লৈ যাতে অহংকাৰ কৰিব লগা নহয় তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব তেতিয়াহে আমি ভগৱানৰ প্ৰিয় হ'ম অহংকাৰী মানুহক ভগৱানে ভাল নাপায় বুলি কৈছে ভাগৱতে ৰুক্মিণী হৰণত কৈছে ভকতৰ সৰ্বদোষ সহিবাক পাৰোঁ দম্ভ দৰ্প অহংকাৰ সহিব নোৱাৰোঁ গতিকে আমাক ভগৱানে দিয়া প্ৰতিভাক লৈ যাতে আমি কোনো কাৰণত আমি যাতে অভিমান হ'ব লগা নহয় এই দৰ্শন আছে ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম Krishna Bhairu
ভাগৱতে কেৱল জীৱনশৈলীৰ নীতি পদ্ধতিৰ কথা কৈছে, কিন্তু কওঁতে আখ্যান উপাখ্যান কাহিনী উপকাহিনী আদি আছে। এতিয়া কবিৰ আৰু লেখকৰ দুয়োজনৰ মাজৰ এটা আলোচনা বা আখ্যানৰ মাজেদি আমাক এই নীতি পদ্ধতিবিলাকৰ কথা ক'বলৈ কাৰণে ভাগৱতে চেষ্টা কৰিছে। কি বুলি কৈছে? জাতহন্তে হুয়া ভয় লোকে ভিন্ন আচৰয় হেন কাল ঈশ্বৰৰ গতি। যে ভগৱন্তই এই গুৰুৰূপে আহি ভাগৱতৰ মাজেদি কি বুজাইছে যে যিবিলাক কাম কৰিলে আমাৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, দাম্পত্য জীৱনত, যুগ্ম জীৱনত, সাংসাৰিক জীৱনত, সামাজিক জীৱনত অপকাৰ হয়, সেই অপকাৰমূলক কৰ্মৰ পৰা যাতে আমি আঁতৰি আহিব পাৰোঁ। যিবোৰ কৰ্ম কৰিলে আনৰ অপকাৰ হয়, আনৰ অনিষ্ট হয়, সেইটো আমি কেতিয়াও কৰিব নালাগে। মোৰ সুখৰ কাৰণে আপোনাৰ অন্তৰত দুখ দিয়াৰ চেষ্টা কৰিব নালাগে। মোৰ পৰিয়ালটোৰ সুখৰ কাৰণে সীমাঘৰীয়া পৰিয়ালটোক মই অপকাৰ কৰিব নালাগে। মোৰ সমাজখনৰ কাৰণে আন এখন সমাজত মই আঘাত আনিব নালাগে। যাৰ কাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য দিছে, কি বুলি? We need not cut down the tree to gather the fruit. এজোপা গছৰ পকা ফল বা ফলকেইটা পাবৰ কাৰণে আমি গছজোপাৰ গুৰিটো কাটিবলৈ যাব নালাগে। In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমাৰ কোনো জাতি বা সমাজ বা ব্যক্তিগত পৰিয়ালৰ উপকাৰ কাৰণে আনক যাতে আমি অনিষ্ট কৰিব নহয়, তাৰ প্ৰতি আমি সদায় সজাগ হ'ব লাগিব। গতিকে যিটো কৰিলে আমাৰ অনিষ্ট হয়, সেই কথা যেতিয়া জানিব, তেতিয়া মানুহে সেই কামৰ পৰা আঁতৰি আহিব। জাতহন্তে হুয়া ভয়, যিটো কৰিলে মানুহে ভয় অনুভৱ কৰে। লোকে পুণ্য আচৰে, তেতিয়া আৰু তেনেকুৱা ভুল নকৰে, আনৰ উপকাৰমূলক কৰ্ম আচৰণ কৰিব। হেন কালক ঈশ্বৰৰ গতি, কৰ্মৰ ওপৰত আপোনাৰ ফল দিয়াৰ অধিকাৰ ভগৱানৰ হাতত আছে। যথা কৰ্ম তথা ফল। আপুনি কালে আপোনাক সময়ত খেতি ভোগাবই। আজি বাল্য হৈ আছে, কাইলৈ যুৱা হ'বই, পৰহিলে বৃদ্ধ হ'বই, পাছত আপুনি জৰা হ'বই আৰু মৃত্যু সাৱটি ল'বই লাগিব। এইটো কালৰ গতি। কালে কাকো স্থিতি হৈ থাকিব নিদিয়ে। কাল গতিশীল, সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, মানে পৰম্পৰাও গতিশীল। আজি এই কথা নাজানি আমাৰ বহুতে সমাজত পৰম্পৰাকে ধৰ্ম বুলি মানি আছে। আমাৰ আজু ককাহঁতৰ দিনৰ পৰা এনেকৈ চলি আছো, এতিয়া আৰু আমি এইটো সলনি কৰিব নোৱাৰোঁ। এইটো আচলতে ভুল ধাৰণা। পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল। আমাৰ ইতিহাসে কৈছে যে আমাৰ যেতিয়া উপৰিপুৰুষসকলে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ উপৰিপুৰুষসকল পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া মানুহে কেঁচা মহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়, কাৰণ সময় গতিশীল, যুগ গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, পৰম্পৰা গতিশীল। গতিকে এই কথাবোৰ যেতিয়া মানুহৰ উপলব্ধি হ'ব, তেতিয়া মানুহ সংস্কাৰ হ'ব। উপলব্ধিয়ে সংস্কাৰ কৰে। ভাগৱতে কেৱল জীৱনশৈলীৰ দিশবিলাক দেখুৱাই আছে। মহিউপ বিভাগীয় যদি বাপ আছে বা দয়া, যে তোমাৰ যদি অন্তৰত মোৰ প্ৰতি শ্ৰদ্ধা আছে, মোক তুমি কোৱা, শুনি মই থাকোঁ সম্প্ৰতি। এই কথাবিলাক যাতে মই শুনি থাকিব পাৰোঁ, তুমি তাৰ কাৰণে মোক কথাখিনি কোৱা। অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত ভূঞা জীৱ জগতৰ। আজি আমাৰ সমাজৰ লোকসকল কি কৰিছে, মানে অজ্ঞান আন্ধাৰত আমি কি কৰিছোঁ, শয়ন কৰি আছোঁ। আমি কি কৰিছোঁ, জীৱনটো অতিবাহিত কৰি দিছোঁ। যে আমি অজ্ঞানতাৰ বশৱৰ্তী হৈ বিষয় অৰণ্যত মুগ্ধ হৈ আমি তাতে বিমুগ্ধ হৈ আছোঁ। গতিকে দাসম্বাক কৰি যায় উদয় মহিলা তুমি, এইসকলক তুমি প্ৰকৃত পথ দিবৰ কাৰণে, পোহৰৰ পথ দিবৰ কাৰণে, জ্ঞানৰ পথ দিবৰ কাৰণে তুমি কি হৈছা, উদয় হৈছা। যুগপন্থ প্ৰকাশক ভাস্কৰ। সূৰ্য উদয় হ'লে যেনেকৈ আন্ধাৰ বিনা হৈ যায়, তুমিও এই যুগত তুমি এই অজ্ঞানতা দূৰ কৰিবৰ কাৰণে তুমি নিশ্চয়
আশীৰ্বাদ হৈছে বুলি মই অনুভৱ কৰিছোঁ। এতেকে জানিলোঁ মই ইবাৰ সমস্ত লোকে উদ্ধাৰ কৰিয়া কৃপা হয়। সমস্ত লোক উদ্ধাৰ কৰিবা কৃপা হয়। মই অনুভৱ কৰিছোঁ যে তুমি এইবাৰ তুমি সকলো লোককে উদ্ধাৰ কৰিবৰ কাৰণে তুমি আশীৰ্বাদ হৈছা। হৰিমূৰ পৰা মহাধন্য আছে অসংখ্যাৰ পুণ্য। মই মহাধন্য, মোৰ অসংখ্য পুণ্য আছে হেন প্ৰভু সেইকাৰণে তুমি পুত্ৰৰূপে মোৰ ঘৰৰ জন্ম লৈছা। এয়া উপলব্ধিয়ে মনত ৰাখিব, উপলব্ধিয়ে সংস্কাৰ কৰে। আপুনি কিবা এটা কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সীমাঘৰীয়া মানুহে বেয়া পাইছে, সমাজে বেয়া পাইছে, তেতিয়া আমাক কৰাজনে উপলব্ধি কৰিব লাগিব যে মই এই কামটো কৰাৰ কাৰণে মোৰ পৰিয়ালে বেয়া পাইছে, সমাজে বেয়া পাইছে, গতিকে মই আৰু ভৱিষ্যত এইটো কাম নকৰোঁ। এই বুলি যদি উপলব্ধি কৰে তেতিয়া আমাৰ সংস্কাৰ হ'ব। যদি উপলব্ধি নকৰে তেতিয়া আমাৰ সংস্কাৰ নহ'ব। আমি শাস্ত্ৰ পঢ়ি আমি উপলব্ধি কৰিব লাগিব, ভুলবিলাক আমি উপলব্ধি কৰিব লাগিব, আমাৰ ক'ত ভুল হৈছে। এই কথা আমি যেতিয়ালৈকে উপলব্ধি কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱনত সংস্কাৰ নহ'ব। গতিকে আমাৰ বিনা বিনোদত আমি কেতিয়াও এটা সৎ সন্তানৰ বৃদ্ধি মানি আমি সৎ কৰ্ম কৰিলে, পুণ্য অৰ্জন কৰিলে আমাৰ ঘৰলৈ সৎ সন্তানৰ জনাই দিওঁ, মই কৈ দিম বা মই নিজে জনাই দিছোঁ। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাবে সমস্ত আমাৰ সেউকী ভগৱান জনাইছে আপোনালোকৰ লাগিব দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছে, সময়ো হৈছে, প্ৰস্তুতো হৈছে। আমাৰ একেলগে সকলোকে মানে সেৱা কৰিবলৈ আমাৰ অনুষ্ঠানটো লৈ যাব। তেখেতসকলে অনুষ্ঠানটো কিছু চলি থকা ভাবিছে যে গতিকে আমি ঠাই অনুপাতে আপোনালোকক আমন্ত্ৰণ কৰিব, নীৰৱতা অৱলম্বন কৰি আপোনালোকে সেৱা ধৰাৰ সহযোগিতা আগবঢ়াব। সকলোকে যিহেতু সেৱা ধৰিবই লাগিব, নিমন্ত্ৰণ কৰাৰ লগে লগে আপোনালোকে উচ্ছৃষ্ট নকৰি সেৱা ধৰাত সহায় কৰিব আৰু সকলোকে সেৱা ধৰাৰ অন্ততে আমাৰ আজিৰ অনুষ্ঠান সামৰণি কৰা হ'ব। আপোনালোকৰ মত সাপেক্ষে ঠাই অনুপাতে আমি আমন্ত্ৰণ কৰিবৰ কাৰণে অনুমতি দিছোঁ। কৃষ্ণ হৰি সেউকীসকলে দিয়া ভকতসকলক ঠাই অনুপাতে আমন্ত্ৰণ কৰি সেৱা জনাবৰ কাৰণে, সেৱা ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এতিয়া পৰৱৰ্তী পদত কৈছে মৈত্ৰেয় বুলন্ত তাসম্বাক কৰিলে ভৈলাহা উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ। সূৰ্য উদয় হ'লে যেনেকৈ আন্ধাৰ বিনা হয়, তুমিও এই যুগ সূৰ্যৰূপে তুমি আৱিৰ্ভাৱ হৈছা। এতেকে জানিলোঁ মই ইবাৰ সমস্ত লোকক উদ্ধাৰ কৰিবা কৃপা হয়। তুমি জগতৰ সকলো লোককে উদ্ধাৰ কৰিবৰ কাৰণে তুমি আহিছা। হৰিমূৰ মহাধন্য আছে অসংখ্যাৰ পুণ্য হেন প্ৰভু ভৈলাহাতৰ। মোৰ কিবা পূৰ্ব পুণ্য আছিল কাৰণে তোমাৰ দৰে ঈশ্বৰ সন্তানক মই পুত্ৰৰূপে পাবলৈ সক্ষম হ'লোঁ। মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ। এতিয়া মৈত্ৰেয় কথাখিনি ভিতৰত কৈ আছে কি বুলি যে এই ধৰণে মাতৃৰ সুন্দৰ কথাখিনি শুনাৰ পাছত শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত ভূঞা মাতিলন্ত প্ৰশংসা। তেওঁৰ ওপৰত কৃপা দয়া বুলিছে আৰু প্ৰশংসা কৰি কৈছে কি বুলি কুশলক চিন্তিয়া লোকৰ মাকৰ আহ্বান ক্ৰমে জগতৰ মংগলৰ অৰ্থে তেওঁ এতিয়া কথাখিনি ক'বৰ কাৰণে আগবাঢ়িছে। ভগৱন্ত নিগদতী ধন্য ধন্য মহামতী মৰুৰ নন্দিনী মূৰ মা। যে তুমি মহান ধন্যবাদৰ পাত্ৰ, তুমি মনুৰ জীয়াৰী মোৰ মা। ভালতনো ভৈলমতী সংসাৰত কৰিলা আতি দুষ্ট হৈলো দেখি দুৰ্ভাৱ। তুমি যে ভক্তিৰ কথা জ্ঞানৰ কথা জানিবৰ কাৰণে অনুৰাগ কৰিছা,
এই কথাত মই পৰম সন্তোষিত হৈছোঁ। গতিকে আমি সদায় মানে ভাল কথা জানিবৰ কাৰণে, ভাল কথা বুজিবৰ কাৰণে, ভাল কথা শিকিবৰ কাৰণে আমি সদায় অনুৰাগী হৈ থাকিব লাগে। আমাৰ এইখিনিলৈকে গৈছে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি পুনৰ পদখণ্ডে আলোচনা কৰিম। পদ আগৰ পৰা Oh
এতিয়া এইখিনিলৈকে পদৰ মাজেদি মাকে পুতেকক সোধা আৰু পুতেকে মাকক কোৱাৰ স্বৰেৰে আমাক কথাখিনি কৈ আছে। কি বুলি কৈছে যে শুনিও ভাবিনি আৱে প্ৰশ্নৰ উত্তৰ কমো ভক্তিপূৰ্ণ বহুবিধ নহয়। মা তুমি যি প্ৰশ্ন কৰিলা মই তাৰ উত্তৰ দিছোঁ শুনা যে ভক্তি বহুবিধ নহয়, কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয়। ইয়াত পুৰুষ শব্দটোৱে জীৱক বুজাইছে, মতা মানুহক বুজোৱা নাই দেই। মতা মানুহে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হয়, তেওঁ মনৰ সংকল্পৰ ওপৰত ভিত্তি কৰিহে ভগৱতীক বিভাগ কৰি দেখুৱাইছে। কি বুলি কৈছে যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে। ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, কোনোবাই কাৰোবাক মাৰিবৰ কাৰণে বা প্ৰতিশোধ ল'বৰ কাৰণে ভগৱন্তৰ নাম লৈছে। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতি হয়। এই মতে ভক্তিমূত কৰিলে তামস হয়, ঊৰ্ধ্ববেদ তিনিতে আশ্ৰয়। এতিয়া কোনোবা এজনে কাৰোবাক মাৰিবৰ কাৰণে প্ৰতিশোধ ল'বৰ কাৰণে মনতে সংকল্প কৰিছে আৰু পৰশ্ৰী কাতৰ ভাবি পৰক মাৰিবে প্ৰতি এক মনত সংকল্প কৰে, দুই দম্ভ বা মৎসৰ আদি হয়, তিনিটা ভাৱনা ইয়াত সোমাই আছে দেই। তিনিটা দিশ ইয়াত অন্তৰ্নিহিত আছে। পৰক মাৰিব প্ৰতি এক, মনত সংকল্প কৰে দুই, আৰু দম্ভ বা মৎসৰ আদি হয়, মানে অহংকাৰ বা পৰশ্ৰী কাতৰ ভাবে। এই মতে ভক্তিমূত কৰিলে তামস হয়। এই তিনিটা ভাৱনা আগত ৰাখি যদি কোনোবাই ভগৱতী কৰে তেতিয়াহ'লে এইটো ভগৱতীক তামস ভক্তি বুলি কয়। ঊৰ্ধ্বভেদ তিনিতে আশ্ৰয়। এই তিনিওটা ভাৱনাত কি সোমাই আছে? ঊৰ্ধ্ব। পৰক মাৰিবৰ কাৰণে এটা তাত মনত খং এটা আছে, মনত সংকল্প কৰিছে, মানে জেদ কৰিছে, সংকল্প কৰিছে, তাত এটা তেওঁ খং সোমাই আছে। আৰু দম্ভ বা মৎসৰ আদি হয়, পৰশ্ৰী কাতৰ ভাবে। এই তিনিওটা ভাৱতে কি আছে? মানে খংটো সোমাই আছে, ক্ৰোধটো সোমাই আছে। এই ধৰণৰে কাৰোবাৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে ভগৱানক চিন্তা কৰা ভাৱনাটো কি বুলি কৈছে? তামস ভক্তি। তামস ভক্তি। ভক্তি আমি তিনি প্ৰকাৰে কৰিব পাৰোঁ, মানে সত, ৰজ, তম। সাত্বিকভাৱে কৰিব পাৰোঁ, ৰজগুণত কৰিব পাৰোঁ, তমগুণত কৰিব পাৰোঁ। আমাৰ এই তিনিটা গুণৰ ওপৰতে আমি ভগৱন্তক চিন্তা কৰি থাকোঁ। আমাৰ সমাজত মানুহে তিনিটা গুণেৰে ভগৱানক চিন্তা কৰে, মনত ৰাখিব কথাটো। কোনোবাই আমাৰ সমাজৰ কোনোবাই তমগুণত ভগৱানক চিন্তা কৰে, কোনোবাই ৰজগুণত চিন্তা কৰে, আৰু কোনোবাই সত্যগুণত চিন্তা কৰে। এতিয়া প্ৰকৃততে আমি কোনটো গুণত চিন্তা কৰিব লাগে? তিনিটা গুণ আছে, কিন্তু কোনটো গুণত আমি ভগৱন্তক চিন্তা কৰিলে আমি উপকৃত হ'ম, এই কথাটো ভাগৱতত উল্লেখ কৰিছে। ৰজু তম গুণে নেই বিষয়ক, সত্য গুণে বুদ্ধি কৰিলে তৰে সংসাৰক। এই সংসাৰৰ পৰা আমি উদ্ধাৰ হ'বলৈ হ'লে আমি ভগৱন্তক সত্যগুণে ভাবিব লাগিব। আজিৰ দৰে আজি এইটো সত্যগুণৰ অধিকাৰী দেই। আজি আপোনালোকে ভাগত শুনিবলৈ যে কোনো টকা পইচা পাম, কিবা এটা লাভ হ'ব, এইটো বুলি নহয়। কোনো মানে আশা আকাংক্ষা নোহোৱাকৈ কেৱল মানে ঈশ্বৰৰ কথা শুনি জীৱন ধন্য কৰিবৰ কাৰণে, অক্ষয় পুণ্য অৰ্জন কৰিবৰ কাৰণে যিটো ভাৱনা, সেই ভাৱনাৰে আমি ভগৱন্তক বুজিব লাগে। কিন্তু ভগৱন্তৰ এটা বৈশিষ্ট্য আছে, তেওঁ যদিও অদৃশ্য, তেওঁ যদিও নিৰাকাৰ, তেওঁ যদিও নিৰ্গুণ, তেওঁ যদিও অব্যক্ত, আপোনাৰ ভাৱৰ ওপৰত তেওঁ ব্যক্ত হৈ যায়। এই কথাটো ভাগৱতে কৈছে, অব্যক্ত ঈশ্বৰ হৰি
মন কাম অন্তৰতে দেই সমিধান আমি দেখা নাই অদৃশ্য কিন্তু তেওঁ দৃশ্যমান হৈ যায় ব্যক্ত হৈ যায় ক'ত হৃদয়ত এতিয়া যেতিয়া তেওঁৰ নাম ল'ব এইটো হৈছে আমাৰ ভাগৱতৰ নীতি বান্ধি দিছে আমাক নিয়ম কৈ দিছে দেই পদ্ধতি যে আমি ভগৱন্তৰ পৰা মনৰ কামনা পূৰণ কৰিবলৈ হ'লে আমি সন্মুখীন হোৱা সমস্যাৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে আমি সেই ভগৱন্তক যদি আপুনি একান্ত মনে চিন্তা কৰে প্ৰভু এই বিপদৰ পৰা মোক উদ্ধাৰ কৰা শক্তি বা মানে সামৰ্থ্য তোমাৰ বাদে আৰু আনৰ নাই এই বুলি যদি আপুনি ভাৱনা কৰে আপুনি যি ভাৱনাৰে তেওঁক মানে চিন্তা কৰিব সেই ভাৱনাৰ অনুকূলে কাম কৰি দিবৰ কাৰণে হৃদয়স্থিত হ'ব এইটো উপলব্ধিৰ বস্তু মনত ৰাখিব আৰু কি বুলি কৈছে গুণনামক অনুসৰি বেকত বন্ত হৰি সুমৰন্ত দেই জীৱা ভাৱে এতিয়া তিনিটা গুণ আছে আপুনি কোনটো গুণত বিচাৰিছে যি গুণত বিচাৰিব সেই গুণক আমি কৰি দিম এতিয়া এই কথাটো নাজানি আমাৰ সমাজত বহুত মানুহে তমগুণত কিছুমান মানুহে ঈশ্বৰক আৰাধনা কৰে তমগুণী মানুহবিলাকে ঈশ্বৰক কিয় আৰাধনা কৰে ইন্দ্ৰিয় সুখ ভোগৰ কাৰণে ঈশ্বৰে নকৰক আপোনালোকৰ গাঁৱত আছে বুলি মই ভবা নাই দেই যদি কাৰোবাৰ গাঁৱত যদি ভঙুৱা কানিয়া মদপী মানুহ থাকে তেওঁলোকে ৰাতিপুৱা সাৰ পাই উঠিয়ে হাত দুখন তেওঁ থকা ঠাইলৈ লৈ যায় তেওঁ ক'ত থাকে সমস্ত ভূতৰে মই আচৰিত আৰু কি বুলি কয় প্ৰভু কানিয়াই ক'ব ইছলিম খোৱাবাৰ ভঙুৱাই মদপীয়ে ক'ব প্ৰভু এগিলাচ দিবাৰ জোৱাৰীয়ে ক'ব লগ এটা দিবাৰ ঘৰ চৰ্চা কৰা মানুহে ক'ব আমুকক লগ এটা খুৱাই দিবাৰ বছ আপুনি যেনেকৈ ভাবিব আপোনাক তেনেকৈ দিব গুণনামক অনুসৰি বেকত বন্ত হৰি আপুনি ভাং খাব খুজিলে ভাং খুৱাব মদ খাব খুজিলে মদ খুৱাব জোৱা খেলিব খুজিলে জোৱা খেলাব ঘৰ চৰ্চা কৰিব বিচাৰিলে ঘৰ চৰ্চা কৰাব গতিকে এতিয়া সেই গুণৰ ওপৰত নিৰ্ভৰ কৰি আমি ভগৱানক চিন্তা কৰোঁ যে যদি আপুনি তম গুণেৰে কৰে আপোনাৰ মনৰ ভাৱ পূৰণ কৰিব কিন্তু আপোনাৰ শৰীৰ অনিষ্ট হ'ব আপুনি যেতিয়া নিচাযুক্ত বস্তু খাব নাখাবলগীয়া বস্তু খাব তেতিয়া আপোনাৰ শৰীৰটো সোনকালে বিনাশ হৈ যাব আৰু অংগটো কোনে কৰিলে ভুলটো মনে কৰিলে মনে পাব কৰে যায় লাগতীয়াল জীৱন এতিয়া মনৰ কবলত পৰি নাখাবলগীয়া বস্তু খাবৰ কাৰণে নাপাবলগীয়া বস্তু পাবৰ কাৰণে ভগৱানক বাঞ্ছা কৰি ফলটো লাভ হ'ল কিন্তু অনিষ্টটো কাৰ হ'ব শৰীৰটো হ'ব দে পাপটো বেয়া কামটো কোনে কৰে মনে কৰে ফলটো কোনে ভোগ কৰে দেহে এয়া ভাগৱতৰ দৰ্শন মনে পাব কৰে যায় লাগতীয়াল জীৱন সেইকাৰণে জীৱে দুখে গুঞ্জে সংসাৰ কিমান 84 নৰক মানে দুখ যন্ত্ৰণা আপুনি জীয়াই থাকোঁতে এইটো দেহে ভোগ কৰিব আপোনাৰ মনৰ ফল কৰ্মৰ ফল গতিকে 84 নৰক মানে দুখ ভুগিব আমাৰ দাৰ্শনিক পণ্ডিতে সমীক্ষা দিছে আপোনালোকে প্ৰমাণ কৰি চাব আপোনালোকৰ নিজৰ নিজৰ হাতেৰে নিজৰ শৰীৰটো জুখিলে 3.5 হাত হয় এহাতত 24 আঙুলকে থাকে 3 হাতত 72 আঙুল এবেগেটত 12 আঙুল 72 12 84 আঙুল এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা উপনি উঠিওৱালৈকে আৰু বাকী দেহত অৰ্শ গুল্ম পিত্ৰ কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰ কি আছে আৰু ভুক্তভোগীসকলে জানিব গন্ধগুণটো কোনে লগালে মনে গতিকে সেইকাৰণে অৰ্জুনক কৈছে তুমি মনটো সংযম কৰিবা অৰ্জুন ইন্দ্ৰিয় সংযম কৰিবা নহ'লে 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ উপাধি পোৱাৰ পৰা তোমাৰ লাভ নহ'ব আহিল কণা গোল কণা খাগৰি কাটিল 3 কণা অৰ্জুনে তেতিয়া প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি ভাব পাৰে কোনো কাৰ সাধ্য আছে ইন্দ্ৰিয়ক দমন কৰিব সংযম নাই এইটো মোৰ গ্ৰহণযোগ্য প্ৰস্তাৱ নহয় এতিয়া ভগৱন্তই হাঁহি পেলাই কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰী বৈশ্য আপুনি হয় ভয় নকৰিবা অভ্যাস কৰা ইন্দ্ৰিয়বিলাক আপুনি সংযম আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা ইমান সময় পথখনত বহি আছে
আৰু শেষ হোৱালৈকে বহি থাকিব ঘৰত অকলে এনেকৈ ঘৰ এখন বা চকীখনত কিমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেনে নোৱাৰে এতিয়া কোনে বহুৱাইছে কিয় বহিছে এই ৰহস্য ভেদ কৰিব লাগিব কিহে বহুৱাইছে আমাক বেদে কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰী ভক্তি আজি ইয়াত বহি থকা প্ৰত্যেকজনে ঈশ্বৰৰ কথা জানিবৰ কাৰণে শুনিবৰ কাৰণে বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে এই আগ্ৰহটোৱে হৈছে ভক্তিৰ প্ৰতীক ই আমাক ছটা প্ৰমোচন দিব দেই আগ্ৰহ ৰতি প্ৰীতি ভক্তি শান্তি 6 নম্বৰ মুক্তি আমাৰ জীৱই এই পৰিৱেশলৈ আহিবই লাগিব জীৱন্ত অৱস্থা তেতিয়াই মুক্তি পাব গতিকে আমাৰ অভ্যাসে এইটো আমাক মানে আনি দিব অভ্যাসৰ জৰিয়তে আমাৰ ইন্দ্ৰিয়বিলাকক আমি সংযম কৰিব পাৰিম আৰু ৰজগুণত বিচাৰিলে ৰজগুণৰ কাম কৰি দিব আজি আমাৰ বহুতে নাজানি কি বিচাৰি আছে ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি মানে লাগে আৰু লাগে আপুনি লাগে লাগে গৈ থাকিলে দি থাকিব কিন্তু আপুনি মায়াৰ সংসাৰতে ঘূৰি থাকিব লাগিব গতিকে এই কথাটো জনাই যিসকল সন্ত মহন্ত ভক্ত তেওঁলোকে ভগৱানৰ পৰা কোনো লগত নিব নোৱাৰা ধন সম্পত্তি নিবিচাৰে তাৰ উদাহৰণটো মহাভাৰতৰ যুদ্ধৰ পিছত কুন্তীয়ে দেখুৱাই থৈ গৈছে মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া কৃষ্ণ দ্বাৰকালৈ যাব ওলাইছিল প্ৰত্যেকৰ ওচৰতে বিদায় লৈছিল পাণ্ডৱৰ পৰা শেষ বিদায়টো কুন্তীৰ পেহীয়েকৰ ওচৰত ল'বলৈ গৈছিল গৈ পেহীয়েকক ক'লে পেহীদেউ তোমালোকৰ কামখিনি মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ এতিয়া তোমালোকে সুখে শান্তিৰে থাকা মোৰ এতিয়া দ্বাৰকাত আমাৰ পৰিয়ালবৰ্গৰ মাজত অৰ্থন্তৰ হৈছে মই তালৈকে যাব ওলাইছোঁ পিছে যোৱাৰ আগতে তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছোঁ কি লাগে কোৱা স্বয়ং ভগৱন্ত বৈকুণ্ঠপতি কৃষ্ণই আপোনা মোৰ নিচিনা মানুহক যদি ক'লেহিহেঁতেন কি লাগে কোৱা আমি বাৰু ঘূৰাই নে আমাৰ যিমান অভাৱ অভিযোগ আছে চব আদায় কৰিলোহেঁতেন কিন্তু কুন্তীয়ে আমালৈ কি আদৰ্শ আহিছে হাতযোৰ কৰি কৈছে হে কৃষ্ণ কৃষ্ণ বাপকৰ প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ তুমি যে জগতৰ ঈশ্বৰ মই এই কথাটো তোমাক কৰ্মৰ পৰা জানিব পাৰিম নানা বিপদত পুত্ৰ সমেৱা ৰাখি শতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰাই যেনেকৈ দৌকাৰত পোৱালি ৰাখে তুমিও মোৰ এই 5টা ল'ৰা তেনেকৈ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যাব খুজিছা যোৱা পিছে যোৱাৰ আগতে তুমি মোক কিবা এটা দিওঁ বুলি ভাবিছা যদি দিব খুজিছা সেই বস্তু দিয়া সেই আপদ আমাৰ অভিমত তোমাকো দেখিবে পাওঁ যিটো আপদত মোক মাজে সময়ে পৰিয়াললৈ বিপদ আপদ এটা দি থৈ যোৱা যাতে বিপদ আপদ হ'লে তোমালৈ মনত পৰে বোলে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ দিলে গণ্ডগোল লাগিব নেকি চিৰি ভৈলে ভুলে মন কৰে নানা কাম সম্পদত নপৰে লৈবাগত বনাম তুমি যদি সকলো ফালৰ পৰা মোক পাৰ্থিৱ ধন সম্পত্তি পকা ঘৰ দুৱাৰ যদি নদন বদন কৰি দিয়া আৰু সেই লগত নিব নোৱাৰা ধন সম্পত্তি মোহত যদি মোৰ মনটো সোমাই যায় তোমালৈ মই পাহৰি যাম যিটো ঐশ্বৰ্যক পালে তোমাকো পাহৰে এতেকে তাহাকো নবাঞ্চয় খাবলৈ মোক সেইবোৰ সম্পত্তি নালাগে যদি দিব খুজিছা সেই সম্পত্তি দিয়া কি গংগা নদীখন সাগৰৰ অভিমুখে গতি কৰোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয় সমস্ত জাজিক অতিক্ৰম কৰি যেনেকৈ সাগৰ মহাসাগৰৰ পৰা গংগাত পৰেগৈ ময়ো তেনেকৈ এই ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বাধা বিঘিনি আহিব পাৰে বাধা বিঘিনি আহিলেও যাতে তোমালৈ নাপাহৰোঁ সেই কৃপা তুমি মোক দিয়া সেই বস্তু তুমি মোক দিয়া যেন জাজি গংগাক নিৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী সেই মতে বিঘিনিকো নগনি মোৰ মন সদায়ে স্মৰূপ মাত্ৰ তোমাৰ চৰণ সমস্ত বিপদ আপদ আহিলেও যাতে তোমালৈ মনত পৰে তোমাক চিন্তা কৰিব পাৰোঁ সেই সম্পত্তি মোক দিয়া ক'ব লগা বহুত আছিল বিদায়ৰ সময় ভাষাৰ অভাৱ একো কহিবাক মই নপাৰোঁ সম্প্ৰতি যেই লাগে কৰা দেৱ অগতি ৰগতি
তুমি অগতিৰ গতিদাতা, তুমি সকলোৰে মনৰ কথা জানা, গতিকে মোৰ মনৰ ভাৱ বুজি তুমি যি কৰিলে ভাল হয় তাকে কৰা। কুন্তী পেহীয়েকৰ এই ভক্তি ভৰা মানে আহ্বানত কৃষ্ণ বিগলিত হৈ গ'ল আৰু কি বুলি ক'লে, তেনেহ'লে পেহীদেউ নাযাওঁৱে আৰু দিয়া নাযাইব দ্বাৰকা বুলি পালতিলা হৰি, দুনাই গৃহে পঢ়িলা কুন্তীক আগু কৰি। কুন্তীৰ ভক্তিভাৱে যাব খোজা কৃষ্ণক বান্ধি ৰাখিলে। গতিকে আমি ভক্তিৰে যাতে ঈশ্বৰক বান্ধিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। গতিকে ইয়াত সেইকাৰণে কৈছে, বিষয়ত কৰি আশা ধন যশ বা ঐশ্বৰ্য চাৱে। কিছুমানে সুখ মানে মান সন্মান ধন ঐশ্বৰ্যৰ কাৰণে ভগৱানক বাঞ্ছা কৰি থাকে। আমাৰ ভাগৱতে কৈছে, নেৰি বেক ধনে ধানে মানে আশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। আমি যদি কেৱল লগত নিব নোৱাৰা ধন যশস্যা পুত্ৰ ভাৰ্যা ভোগ বিলাসতে যদি আসক্ত হৈ থাকোঁ, আমাৰ জীৱটো উদ্ধাৰ হ'ব নোৱাৰিব। কাৰণ লগত নিব নোৱাৰা সম্পত্তিৰ মোহত যদি মোৰ মনটো পৰি যায়, তেতিয়া আমাৰ জীৱৰ অৱস্থা কি হ'ব? বেদে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে, সংগাত সংজায়তে কাম, কামাত ঊৰ্ধ বিজায়তে, ঊৰ্ধাত ভৱতি সন্মোহ, সন্মোহাত স্মৃতি বিভ্রম, স্মৃতি ভঞ্চাত বুদ্ধিনাশং, বুদ্ধিনাশাত প্ৰণয়স্যতি। আপোনাৰ মোৰ মনটো যদি লগত নিবৰা ধন সম্পত্তি মোহত পৰি যায়, তেতিয়াহ'লে বাসনাত বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে আমাৰ জীৱই আকৌ 84 নৰকত যাব লাগিব। সেইকাৰণে গুৰুজনাই ভাঙনি কৰি দিছে ভাগৱতত, যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ, সবেও নুপুৰে মন একলোভিয়া। আমাৰ মনটো যদি লগত নিব নোৱাৰা ধন টকা পইচাৰ মোহত পৰি যায়, আমাক একো বস্তুৰে জোৰা নমৰা হয় আৰু মনটো সদায় অসন্তুষ্ট হৈ থাকে। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ, তলৈকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ। যাৰ মনটো অসন্তোষীয়া, তাক তলৈকৰ সম্পত্তিও সুখ দিব নোৱাৰে। এতিয়া উপায় কি হ'ব? আমাৰ উপায় ভাগৱতে দিছে, কি বুলি? যেহি পাৱে তাতে মহাতুষ্ট হুৱে মন, তেৱেহে বিপ্ৰৰ তেজ বাঢ়ে অনৈক্ষণ। আপুনি পূৰ্বজন্মৰ পুণ্যৰ ফলে এই মানে বেজবৰুৱা গাঁৱত আপুনি বসবাস কৰি আছে, আপোনাক ভগৱন্তই য'ত প্ৰতিষ্ঠা কৰি থৈছে, কৰ্ম কৰি যিটো ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট হ'ব পাৰিলে, তেতিয়াহ'লে তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ু বৃদ্ধি হ'ব। আৰু তাতে যদি আপুনি সন্তুষ্ট হ'ব নোৱাৰে, তেতিয়াহ'লে নিজৰ ভৰিত নিজেই কুঠাৰ মৰা হ'ব। তাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক দি দিছে, আমি তাতেই সন্তুষ্ট থাকিবলৈ শিকিব লাগিব। আজি এই দৰ্শনটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুত বহুত কোৱালিফাইড মানুহ, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে ভগৱানে দিয়াটোত সন্তুষ্ট নাথাকি নিজাববীয়াকৈ বেছি ধনী আৰু বেছি সুখী হ'বলৈ গৈ ৰঙাগড়ৰ অতিথি হ'ব লগা আছে, আৰু বহুতে চাকৰিৰ পৰা নিলম্বন হ'ব লগা হৈছে। গণ্ডগোলটো ক'ত লাগিল? ভগৱানে দিয়াত সন্তুষ্ট নহয়। গতিকে আমাৰ ভাগৱতে কৈছে, ভগৱন্তই তোমাক পূৰ্ব পুণ্যৰ ফলে য'ত প্ৰতিষ্ঠা কৰিছে, যি কৰ্ম কৰিবলৈ দিছে, কৰ্ম কৰি যি ফল পাইছা, ভক্তিৰ দ্বাৰা তাতে সন্তুষ্ট হৈ সুখে দুখে মুখে জুনো চাৰে ৰামনা। আমি সুখ দুখ সকলো সময়তে, আপোনালোকৰ এইখন গাঁৱতে কোনোবাই বেছি সুখত আছে, কোনোবা মধ্যমত আছে, কোনোবা কমত আছে। কিয়? তেওঁ সেই পুণ্য অনুপাতে আপোনাক অৱস্থান কৰিছে। বেছি পুণ্য লৈ মানে বেজবৰুৱা গাঁৱত যি বসবাস কৰিছে, সি চবতকৈ ওপৰত থাকিব। মধ্যম পুণ্য লৈ এজন মধ্যমত থাকিব, কম পুণ্য লৈ এজন কমত থাকিব। কিন্তু এইটো স্থায়ী নহয়, ই গতিশীল। কেতিয়াবা আপুনি ধন ধান টকা পইচা পূৰ্ব পুণ্যৰ ফলত পকা ঘৰৰ তলত থাকিবলৈ পায়, যদি ঈশ্বৰৰ নাম ল'ব পাৰে, তেতিয়া আপোনাক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। আপুনি পূৰ্ব পুণ্যৰ ফলত এইখন গাঁৱত এনেকুৱা পৰিৱেশত আছে, ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ ব্যৱসায় বাণিজ্য
ভগৱানেও নেৰে বুলি কৈছে অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি সকলো থাকিও যি ঈশ্বৰৰ নাম লয় তাক সকলো বিপদৰ পৰা ভগৱানে উদ্ধাৰ কৰে কিন্তু আমাৰ এই ভাগৱতৰ দৰ্শন নজনা কাৰণে বহুত মানুহে কি হয় ধন দান টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ পূৰ্ব পুণ্যৰ ফলত ভোগ কৰাৰ লগে লগে নামঘৰলৈ নহা হয় ভকতৰ সমাজলৈ নহা হয় ঈশ্বৰৰ কথা নোকোৱা নুশুনা হৈ যায় ভগৱানে কৈছে মই তাকো শুনাবলৈ বাধ্য কৰি দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোক মাতিবলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে আমাৰ এতিয়া সমাজত বহুতে বিপদত পৰিলেহে ঈশ্বৰক নাম লয় সম্পদত ঈশ্বৰৰ নাম নলয় সেইকাৰণে আমাৰ ভাগৱতত কৈছে আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ নুবুলে সম্পদ কালে তাংক প্ৰতি দুষ্ট হুইবন্ত ঈশ্বৰক ইটো কোনো শাস্ত্ৰে কয় আমাৰ সমাজত আজি কাৰ সংখ্যা বেছি বিপদত পৰিলে ঈশ্বৰৰ নাম লয় সম্পদত ঈশ্বৰৰ নাম নলয় মানে বিপদত পৰিলে সমাজৰ ওচৰ চাপে সম্পদত সমাজৰ লগত আঁতৰি থাকে গতিকে এইটো স্বভাৱ এৰিব লাগিব গতিকে আমি সম্পদ বিপদ সকলো সময়তে মেন ইজ এ ছ'চিয়েল এনিমেল মানুহ সমাজপ্ৰিয় জীৱ বিপদ আপদ সকলো সময়তে সমাজখনৰ লগত যি মিলি থাকিব তাক সমাজে ভাল পাব আৰু সমাজে ভাল পোৱাজনক ভগৱানেও ভাল পাব গতিকে সমাজে বেয়া পোৱাজন ভগৱানৰো অপ্ৰিয় মনত ৰাখিব কথাটো গতিকে আমাক ভাগৱতে কেৱল পদ্ধতি কৈ আছে যে আমি সকলো সময়তে ল'ৰা ছোৱালীক যাতে ঈশ্বৰৰ নাম লৈ আমি সদা সৰ্বদা যাতে মংগলত জীৱনটো আগবঢ়াই নিব পাৰোঁ আমি তাৰ প্ৰতি আদৰ্শবিলাক ল'ব লাগিব মই অলপ আগতে কৈছোঁ মাধৱদেৱে ঘোষাত লিখিছে ৰাম কৃষ্ণ নাম যিটো সদায় পুৰে গায় সদায় মংগল তাৰ অমংগল নাই আপুনি খাওঁতে শুওঁতে উঠোঁতে লৰোঁতে আমাৰ মাধৱদেৱে কৈছে পৰে বা পিছলে সৰ্বে বা দংশয় জৰে তাপ পীড়া কৰে এতেকতে যদি হৰি নাম লয় যমযাতনা কুটৰে আমাৰ স্বভাৱটো কেনেকুৱা হ'ব লাগিব হিমহিমীয়া বৰষুণ গাঁৱলীয়া ৰাস্তা বাটেদি গৈ থাকোঁতে হঠাৎ ভৰিটো পিছল খাইছে হঠাৎ ক'ৰবাত উজুতি খাইছে কৃষ্ণ বুলি আহিব লাগে কিন্তু আজি অভ্যাস নোহোৱাৰ কাৰণে আমি তেনেকৈ হঠাতে পিছল খালে বা উজুতি খালে গণ্ডগোলীয়া শব্দ আহি যায় সেই গণ্ডগোলীয়া শব্দটো খাই আমি কৃষ্ণ বুলি ক'বলৈ অভ্যাস কৰিব লাগে আৰু এনেকৈ কওঁতে কওঁতে যদি আমাৰ যাবৰ সময়ত আমি তিনিবাৰ কৃষ্ণ বুলি কৈ পেলাই যদি সংসাৰৰ পৰা যাব পাৰোঁ যে মাধৱদেৱে ঘোষাত লিখিছে কৃষ্ণ 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 বুলি যিটো অন্তকালে নিজ প্ৰাণতে যে আইদৰ শবদে মুকুতি তাংক দিয় আৰু কিবা বস্তু দিব বুলি আৰু দুই পদে লজ্জা বিয়া ঋণী ভৈলো বুলি থাকয় মাথা দমায়া আপুনি মৰিবৰ সময়ত যদি তিনিবাৰ কৃষ্ণ উচ্চাৰণ কৰিব পাৰে প্ৰথম কৃষ্ণটোৰ কাৰণে ভগৱন্তৰ সৰ্বস্ব প্ৰদত্ত মুক্তিটোকে দিয়ে মুক্তি দিয়াৰ পিছত আৰু ভগৱন্তৰ হাতত দিবলৈ একো বস্তু নাথাকে পাছৰ কৃষ্ণ শব্দ দুটাৰ কাৰণে আপোনাৰ এই জীৱটোৰ ওচৰত তেওঁ ধৰুৱা হৈ ৰ'লো বুলি নোলোৱাই গতিকে ভক্তিৰ দ্বাৰা যদি আমি ভগৱন্তক নিজৰ কৰি ল'ব পাৰোঁ পুনৰ দুৰ্লভ আছে হৰি সুপ্ৰসন্ন এয়া হৈছে ভাগৱতৰ দৰ্শন এয়া হৈছে গুৰুজনাৰ দৰ্শন এই কথা আমাক কৈছে এতিয়া সেইকাৰণে কৈছে বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাবে প্ৰতিমাতো মুহুক বুজয় এইটো ৰসগুণ দেই আজি আমাৰ সমাজত ৰসগুণত ভগৱানক সেৱা পূজা কৰা মানুহৰ সংখ্যা বেছি তেওঁলোকে কি বিচাৰে বিষয়ত কৰি আশা ধন ধান টকা পইচা সুখ ভোগ যাতে মোৰ বেছি হয় এই বুলি কয় যশোবা ঐশ্বৰ্য মান সন্মান যাতে মোৰ বাঢ়ি যায় প্ৰতিমাটো পূজয় মুহুক পূজয় আৰু তাৰ কাৰণে প্ৰতিমা পূজা কৰে এইটো ৰসগুণ মানুহৰ স্বভাৱ
গতিকে ৰজগুণৰ মানুহে সদায় বিষয়ৰ প্ৰতি আসক্ত হৈ থাকে কিন্তু আমাৰ গুৰুজনে কৈছে বিষয় কি বস্তু কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহা বিহাগ সেদিলে হইব বৃহৎ পৰিচয় আমি এই কামনা বাসনাবিলাক দূৰ কৰিছোঁ ভগৱান জীৱনৰ কাৰণে কৰি আছোঁ গতিকে তাৰ পৰা মনটো আমি ভগৱান জীৱনৰ কাৰণে আমি পৰিৱৰ্তন কৰিব পাৰোঁ মাধৱদেৱে কৈছে হৰি জীৱনে সঁচা মাত্ৰ ৰাম 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 কান কৰিলে মিছা যত দেখিবলৈ মানে আমি চকুৰে যিমান দেখিছোঁ কাণেৰে যিমান শুনিছোঁ চব মিছা আজি আছে কালিলৈ নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছোঁ যিটো মিছা তাক আশা কৰি ৰাম 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 উল্লাসৰ মন গৰক কেন অজ্ঞানে আজি মনটো আজিৰ অনুষ্ঠানলৈ নহাৰ কাৰণে উল্লাসৰ মনৰ অৱলম্বন কৰি মিছাকে সঁচা বুলি ভাবি তাৰপিছত আমি ঘূৰি আছোঁ গতিকে আমি এই মনটো যাতে সলনি কৰিব পাৰোঁ আমি আজিৰে সাধু মনলৈ আহি আমি যাতে সঁচাৰ প্ৰতি মনটো যাতে আমি ৰেলাই দিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব গতিকে পাপৰ তিনি প্ৰকাৰে কিন্তু ৰাজহ ভগৱতী মাত্ৰ এই ধৰণে যদি আমি টকা পইচা বিনিয়োগ বিচাৰোঁ এইটো হৈছে ৰজগুণী গতিকে আমি বিষয়ৰ সুখবিলাক মানুহটো ঘৰৰ কথা স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি পাৰ্থক্য নাই বুলি কৈছে ভাগৱতী মিছা বিষয়ক লাগি ধৰে ধৰে জন্ম ইন্দ্ৰৰ সুবৰটো দেখা কুম্ভৰ বিষয় সুবৰ ক্ষেত্ৰত মানে স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰি কোনো পাৰ্থক্য নাই বুলি কৈছে এনেকৈ অমৃতৰ মানে যেন মহেন্দ্ৰ সন্তুষ্ট হৈ দিশা বুজি কুম্ভৰ বিশিষ্ট স্বৰ্গত ইন্দ্ৰই মানে অমৃততে যিটো ভগৱান হৈ থাকে এলা কথা খাই গাহৰিয়ে দিশা খাই সমানে ভগৱান হৈ থাকে ইন্দ্ৰৰ সন্তুষ্ট যেন ৰংহাৰ সম্পীৰে পুৰৰ এনেকো কৰি স্বৰ্গত ইন্দ্ৰই ৰংহানিৰ লগত যিটো বিষয় ভোগ কৰে এলা কথা খাই গাহৰিটোৱে গাহৰিজনীৰ লগত একেটা কৰে গতিকে মাধৱদেৱে গুহা দিছে বিষয়ৰ সুখ পুৰি সঙ্গে পায় হৰি পদ সেৱাত নৰকজনৰ দিনে নাই এই ঈশ্বৰৰ ভক্তি কৰিব পৰা শক্তি মানুহৰ দিনে আৰু নাই গতিকে এই কথা জানি আমি যাতে বিষয়ৰ পৰা মনটো ওলোটাই আনিব পাৰোঁ কাৰণ আপুনি যদি বিষয়ত মনটো লগাই থৈ দিয়ে তেতিয়াহ'লে আমি ভগৱানক লাভ কৰিব নোৱাৰোঁ বুলি ভাগৱতে উপমা দিছে কি বুলি বিষয়ক আতি আসক্তি হৈল যাৰ কৃষ্ণ